আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। আমাৰ হাতত প্ৰথমটো খবৰ হৈছে 400 পাৰৰ লক্ষ্য ট্ৰেকত আছে। ভোটগণনাৰ দিনা 12:30 বজাৰ পূৰ্বে এই সংখ্যা অতিক্ৰম কৰিব NDA। নিউজ 18ক জনালে অমিত শ্বাহে। এই দশকটো সোণালী আখৰেৰে লিখা হ'ব বুলি উল্লেখ কৰি বিগত 10 বছৰত বিজেপিৰ সাফল্যৰ তালিকাত গৃহমন্ত্ৰী তথা গান্ধীনগৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ত ভোটদানৰ হাৰ কম হোৱাৰ বাবে NDAৰ মিছন 400 পাৰত কোনো প্ৰভাৱ নপৰে আৰু সেয়া লাভ কৰিবলৈ ভাল ট্ৰেকত আছে। নিউজ 18 গ্ৰুপৰ মুখ্য সম্পাদক ৰাহুল যোশীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শ্বাহে কয় যে কোনো প্ৰতিযোগিতা নাই আৰু পুৰণি নিৰ্বাচনী তালিকা ভোটদান কম হোৱাৰ অন্যতম কাৰণ। ভোটাৰৰ হাৰ কম হোৱাৰ পাছতো NDAৰ বাবে 400 পাৰ আৰু বিজেপিৰ বাবে 370 পাৰ ট্ৰেকত আছে নেকি বুলি সোধাত শ্বাহে কয়, নিশ্চয় ট্ৰেক আছে। ভোটগণনাৰ দিনা দেখিব নিশা 4 বজাৰ আগতে NDA 400 পাৰ কৰিব। মোদীজী পুনৰ প্ৰধানমন্ত্ৰী হ'ব। মোৰ দলৰ আৰু মই বিতংভাৱে বিশ্লেষণ কৰিছো। আমি প্ৰথম দুটা পৰ্যায়ৰ পৰা 100খনতকৈও অধিক আসন লৈ তৃতীয় পৰ্যায়ৰ দিশে আগবাঢ়িছো। 400ৰ লক্ষ্য অতিক্ৰম কৰাত কোনো সমস্যা দেখা নাই, অমিত শ্বাহে কয়। ভোটদান কম হোৱাৰ কাৰণে উল্লেখ কৰি শ্বাহে কয় যে 12 বছৰৰ পাছত নিৰ্বাচনী তালিকা পুনৰীক্ষণ হোৱাৰ বাবেই হৈছে আৰু পক্ষৰ পৰা কোনো প্ৰতিদ্বন্দ্বিতা হোৱা নাই। বিগত 10 বছৰ সোণালী আখৰেৰে লিখা হ'ব। এই দশকটো সোণালী আখৰেৰে লিখা হ'ব বুলি উল্লেখ কৰি বিগত 10 বছৰত বিজেপিৰ সাফল্য তালিকাও গৃহমন্ত্ৰী তথা গান্ধীনগৰৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে কেনেকৈ নৰেন্দ্ৰ মোদী চৰকাৰে সন্ত্ৰাসমুক্ত ভাৰত বুলি গৌৰৱ কৰিব পাৰে, নক্সালবাদক দমন কৰিব পাৰে, অৰ্থনৈতিক নতুন উচ্চতালৈ লৈ যাব পাৰে, জম্মু কাশ্মীৰত 370 অনুচ্ছেদ বাতিল কৰা আৰু ৰাম মন্দিৰৰ উদ্বোধনীক বিগত 10 বছৰৰ কৃতিত্ব হিচাপে গৌৰৱ কৰিব পাৰে। ইপিনে 4 মেলৈকে স্কুল কলেজকে ধৰি সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা। ডাঙৰ সিদ্ধান্ত ল'লে এইখন জিলা প্ৰশাসনে। অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। বিগত কিছুদিনৰ ধৰি ডিমা হাছাও জিলাখনত হৈ আছে ধাৰাসাৰ বৰষুণ। অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। বিগত কিছুদিন ধৰি ডিমা হাছাও জিলাখনত হৈ আছে ধাৰাসাৰ বৰষুণ। ধাৰাসাৰ বৰষুণৰ পিছতেই জিলাখনৰ বিভিন্ন প্ৰান্তত হৈছে ভূমিস্খলন। পানীৰ ঢলে জিলাখনৰ ভিন্ন প্ৰান্ত ছিন্ন বিচ্ছিন্ন কৰিছে ৰাস্তা ঘাট। জিলাখনত ব্যাহত হৈ পৰিছে যাতায়াত, ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা। আৰু প্ৰতিকূল বতৰৰ বাবে জিলাখনৰ বিদ্যালয় কলেজকে ধৰি সকলো শিক্ষানুষ্ঠানসমূহ 4 মেলৈকে বন্ধ ঘোষণা কৰিছে। ইয়াৰ লগতে জাতিংগা হাৰাংগাজা সংযোগী 27 নং ৰাষ্ট্ৰীয় ঘাইপথত আবেলি 4 বজাৰ পৰা বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। ইপিনে মে মাহৰ আৰম্ভণিতে চৰকাৰী কৰ্মচাৰীৰ ডাঙৰ খবৰ। এবাৰ শূন্যলৈ হ্ৰাস পাবনে দিয়ে। 7 পে কমিছনৰ মে মাহত কৰ্মচাৰীসকলৰ বৃহৎ চক লাগিব। বহু প্ৰত্যাশিত খবৰৰ অৱশেষ সফল হ'ল। বিগত 2 মাহ ধৰি কেন্দ্ৰীয় কৰ্মচাৰী তথ্য প্ৰকাশ হোৱা নাই, যাৰ বাবে কৰ্মচাৰী হতাশ হৈছে। মাৰ্চ মাহৰ AICPA সূচাংকৰ তথ্য 30 এপ্ৰিলত প্ৰকাশ পাব যদিও চৰকাৰৰ পৰা এতিয়ালৈকে কোনো আপডেট পোৱা নাই, যিটো এটা ডাঙৰ চক হিচাপে আহিছে। এতিয়ালৈকে লেবাৰ ব্যুৰোৱে 2024 চনৰ জানুৱাৰী মাহৰ তথ্যহে প্ৰকাশ কৰিছে। জানুৱাৰী মাহৰ সূচাংক তথ্য 28 ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হৈছিল। ফেব্ৰুৱাৰী মাৰ্চ মাহৰ AICPAৰ সূচাংক তথ্য 30 এপ্ৰিল বা 1 মেত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছিল, যদিও সেয়া নহ'ল, যিটো কৰ্মচাৰীসকলৰ বাবে এক ডাঙৰ জোকাৰণি হৈছে বিবেচিত। এতিয়া বিষয়টো হৈ কৰ্মচাৰীৰ মনত বহু ধৰণৰ বিভ্ৰান্তি আৰম্ভ হৈছে। কিছু খবৰ অনুসৰি ফেব্ৰুৱাৰী মাহৰ CPIWৰ তথ্য এতিয়াও লেবাৰ ব্যুৰোৰ ওপৰত উপলব্ধ হোৱা নাই। ইয়াৰ বাবে লেবাৰ ব্যুৰোৱে একেখিনি মুকলি কৰিব পৰা নাই। তথ্যৰ বাবে আপডেট কৰি থকা কৰ্মচাৰীসকলে লেবাৰ ব্যুৰোৰ ৱেবছাইট নিৰীক্ষণ কৰি আছে। বৰ্তমানৰ পৰিস্থিতি অনুসৰি কেন্দ্ৰীয় কৰ্মচাৰীয়ে বৰ্তমান 50% DA লাভ কৰি আছে। 7 পে কমিছনৰ নিয়ম অনুসৰি যেতিয়া DA 50% হয় তেতিয়া এই শূন্য হৈ পৰে। এবাৰ শূন্যলৈ হ্ৰাস পাবনে আৰু বৃদ্ধি হ'ব সেইটো সিদ্ধান্ত লোৱা হোৱা নাই। বিশেষজ্ঞসকলৰ মতে এই নিয়মটো শূন্য কৰি লোৱা হৈছে যাতে কৰ্মচাৰীসকলৰ দৰমহা সময়ে সময়ে সংশোধন কৰিব পৰা যায়। কিছুদিনৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে DA 4% বৃদ্ধি কৰিছিল আৰু তাৰ পিছত 50%লৈ বৃদ্ধি কৰা হৈছিল। খবৰ হৈছে কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰত্যাহ্বান কৰিব অগ্নিবীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক কৰি থকা সমালোচনাৰ বাবে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে মোদীক আক্ৰমণ কৰি কয় যে তেওঁ ভয় খাইছে। তেওঁ আনকি মঞ্চত কান্দি দিবও পাৰে। কংগ্ৰেছ শাসিত কৰ্ণাটকৰ বিজয়পুৰত এখন নিৰ্বাচনী সভাত গান্ধীয়ে কয়, আপোনালোকে প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিছে। তেওঁ ভয় খাইছে, তেওঁ কেতিয়াবা মঞ্চত কান্দি দিবলৈও আছে। উল্লেখযোগ্য যে শেহতীয়াকৈ নিৰ্বাচনী সভাবোৰত মোদীয়ে মংগলসূত্ৰ সম্পদৰ পুনৰ বিতৰণ আৰু উত্তৰাধিকাৰী কৰে দৰে বিভিন্ন বিষয়ত কংগ্ৰেছক লক্ষ্য কৰি লৈছে। গান্ধীয়ে সভাখনত আৰু কয় মোদীয়ে আপোনালোকৰ দৃষ্টি আনফালে নিবলৈ বিচাৰিছে।
কেতিয়াবা তেওঁ চীনৰ কথা কয়, পাকিস্তানৰ কথা কয়, কেতিয়াবা তেওঁ আপোনালোকক কাঁহী পাতি বজাবলৈ কয় আৰু কেতিয়াবা মোবাইলত ফোন টৰ্চ জ্বলাবলৈ কয়। গান্ধীয়ে কয় যে দৰিদ্ৰতা, নিবনুৱা আৰু মূল্য বৃদ্ধিকে ধৰি ভাৰতত ৩-৪টা মূল সমস্যা আছে। গান্ধীয়ে দাবী কৰে যে কেৱল কংগ্ৰেছে নিবনুৱা সমস্যাৰ সমাধান কৰিব পাৰিব, মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰিব। তেওঁ অভিযোগ কৰে মোদীয়ে দুখীয়া মানুহৰ ধন লুণ্ঠন কৰি কিছু বিলিয়নেৰে সৃষ্টি কৰিলে। ভাৰতত 22 জন লোক আছে যাৰ সম্পত্তি দেশৰ 70 কোটি লোকৰ সম্পত্তিৰ সমান। মাত্ৰ 1% হাতত দেশৰ 40% সম্পত্তি আছে। কংগ্ৰেছৰ নেতাজনে প্ৰতিশ্ৰুতি দিয়ে যে যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে দলে অগ্নিবীৰ আঁচনি প্ৰত্যাহাৰ কৰিব। গান্ধীয়ে কয় নৰেন্দ্ৰ মোদীয়ে সেনাৰ চাকৰি ভাৰতক যুৱক-যুৱতীৰ পৰা কাঢ়ি নিলে। তেওঁ অগ্নিবীৰ আঁচনি আনিলে, যিটো ভাৰতীয় সেনা আৰু জোৱানৰ বাবে অপমান। আমি ইয়াক প্ৰত্যাহাৰ কৰিম। গান্ধীয়ে GSTক সমালোচনা কৰে। তেওঁ কয় যে GSTৰ অধীনত 5টা বিভিন্ন ধৰণৰ কৰ আৰোপ কৰা হৈছে। খবৰে হৈছে ফলাফল ঘোষণা কৰিবলৈ কাউন্সিল সম্পূৰ্ণৰূপে সাজু। উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া সকলোৰে উৎকণ্ঠা বৃদ্ধি পাইছে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাক লৈ। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া সকলোৰে উৎকণ্ঠা বৃদ্ধি হৈ পৰিছে উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ। 5 মেৰ ভিতৰত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল, এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে যে ইতিমধ্যে ফলাফল ঘোষণা কৰিবলৈ কাউন্সিল সম্পূৰ্ণৰূপে সাজু। উল্লেখ্য যে 20 এপ্ৰিলত ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। উৎকট গৰমৰ বাবে আজিৰে পৰা বন্ধ থাকিব বিদ্যালয়সমূহ। একেলগে পাব 5 দিনকৈ স্কুল বন্ধ। দেশৰ ভিন্ন প্ৰান্তত দহিছে উৎকট গৰমে। উৎকট গৰমৰ বাবে ইখনৰ পিছত সিখন ৰাজ্যৰ স্কুলসমূহ বন্ধ ঘোষণা কৰাৰ লগতে আগুৱাই আনিছে গৰম বন্ধ। আজিৰে পৰা 27 এপ্ৰিললৈ বন্ধ থাকিব। প্ৰথমটো খবৰ হৈছে এইবাৰ উত্তীৰ্ণ পাছ চাৰ্টিফিকেট নিদিয়ে সেবাই। সেবাৰ অন্তিমবাৰৰ বাবে অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সুকীয়াকৈ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ অৰ্থাৎ চাৰ্টিফিকেট দিয়া নহয়। এইবাৰ প্ৰদান কৰা মাৰ্কশ্বিটখনেই হ'ব চাৰ্টিফিকেট। শিক্ষাৰ্থীসকলৰ প্ৰমাণ পত্ৰ হ'ব। অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলে আগ্ৰহ প্ৰকাশ কৰিলে সেবাৰ ফালৰ পৰা অন্য এক প্ৰমাণ পত্ৰ বিচাৰিব পাৰিব। আনহাতে শীঘ্ৰে উত্তৰ বহী পুনৰীক্ষণ আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ আবেদন কৰিবৰ বাবে সেবাই এটা পৰ্টেল মুকলি কৰিব। ইফালে প্ৰতিযোগিতামূলক পৰীক্ষাৰ সৈতে অসমৰ নৱপ্ৰজন্মক খাপ খুৱাবৰ বাবে সেবাই এইবাৰ প্ৰথমবাৰৰ বাবে OMR ছেট অনুষ্ঠিত হোৱা পৰীক্ষাৰ বাবে ফলাফল ক্ষিপ্ৰতাৰে ঘোষণা কৰাত সফল হ'ল। আজি এই কথা প্ৰকাশ কৰে সেবা কৰ্তৃপক্ষই। আজি পুৱা ফলাফলৰ ঘোষণাৰ পাছতে সেবাৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি সচিব নৰেন নাথ আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই এইবাৰ সেবাৰ নামত অন্তিমটো হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱা বুলি ঘোষণা কৰে। ফলাফল ঘোষণা কৰি সেবা কৰ্তৃপক্ষই উদ্বেগ প্ৰকাশ কৰি কয় যে এইবাৰ পৰীক্ষাৰ্থীসকলৰ অধিকাংশৰে মাতৃভাষা বিষয়ত প্ৰদৰ্শন অতিকৈ বেয়া আছিল, যাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। ইংৰাজী আৰু গণিতত দক্ষতা থাকিলে প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীৰ ভৱিষ্যত উজ্জ্বল হয় বুলি সদৰি কৰি এই বিষয়ত সেবাই কাম কৰিবলৈ চেষ্টা কৰা বুলি কয়। ইফালে এইবাৰৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মাৰ্কশ্বিটখনেই উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ বুলিও ঘোষণা কৰি তেওঁলোকে আন কোনো ধৰণৰ প্ৰমাণ পত্ৰ বেলেগকৈ লাভ নকৰে বুলি প্ৰকাশ কৰে। উত্তীৰ্ণসকলে এইবাৰ লাভ কৰিবলগীয়া মাৰ্কশ্বিটখনৰ জৰিয়তে ভৱিষ্যতে যিকোনো শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব। মাৰ্কশ্বিটখন শিক্ষাৰ্থীসকলে সেবাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি সংগ্ৰহ কৰি ল'ব পাৰিব বুলিও তেওঁলোকে সদৰি কৰে। অৱশ্যে অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলে আগ্ৰহ প্ৰকাশ কৰিলে সেবাৰ ফালৰ পৰা অন্য এক প্ৰমাণ পত্ৰ বিচাৰিব পাৰিব বুলি প্ৰকাশ কৰে সেবাৰ কৰ্তৃপক্ষই। লক্ষণীয়ভাৱে আশা কৰা নম্বৰ লাভ নকৰা বিষয়ে উত্তৰ বহী পুনৰীক্ষণ কৰাৰ বাবে পৰীক্ষাৰ্থীসকলে এটা পৰ্টেল যোগে আবেদন কৰিব পাৰিব বুলি প্ৰকাশ কৰি দুয়োজনে কয় যে শিক্ষাৰ্থীৰ সুবিধাৰ বাবে সেবাই 22 এপ্ৰিলত এই পৰ্টেল মুকলি কৰিব। সমান্তৰালকৈ অনুত্তীৰ্ণ প্ৰাৰ্থীসকলৰ যাতে এই শিক্ষা বৰ্ষটো নষ্ট নহয় তাৰ বাবে সেবাই কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰিব বুলি প্ৰকাশ কৰে। অহা মে মাহত সেবাই কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰি জুন মাহৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ লক্ষ্য লৈছে বুলি তেওঁলোকে প্ৰকাশ কৰে। কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে আবেদন কৰিবলৈ 25 এপ্ৰিলৰ পৰা এটা পৰ্টেল মুকলি কৰি দিয়া হ'ব বুলি কয়। এইবাৰ পৰীক্ষাত প্ৰথমবাৰৰ বাবে OMR ছেট ব্যৱহাৰৰ প্ৰসংগত তেওঁলোকে কয় যে পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰিলেও OMR ছেটৰ সঠিক ব্যৱহাৰ হ'ল। অসমৰ নৱপ্ৰজন্মক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই প্ৰচেষ্টাত সফল হোৱা বুলি সদৰি কৰে তেওঁলোকে। কয় যে এতিয়াৰে পৰা তেওঁলোকে OMR ছেট ব্যৱহাৰত ভুল নকৰে। নতুন শিক্ষা নীতিৰ সৈতে
খাপ খোৱাবৰ বাবে এইদৰে পৰীক্ষা অনুষ্ঠিত কৰিব বুলিও তেওঁলোকে কয়। এই ব্যৱস্থাৰ বাবে খুব কম সময়ৰ ভিতৰতে ফলাফল ঘোষণা কৰিব পৰা গ'ল বুলিও তেওঁলোকে কয়। লক্ষণীয় যে এইবাৰ পৰীক্ষা অন্ত পৰাৰ মাত্ৰ 45 দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰিবলৈ সেবাৰ সক্ষম হোৱা বুলিও সেবাৰ সচিব আৰু পৰীক্ষাৰ নিয়ন্ত্ৰকজনে সদৰি কৰে। আনহাতে সাধাৰণ গণিতৰ প্ৰশ্ন কাকতখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছত এইবাৰ পৰীক্ষাত 8জন পৰীক্ষাৰ্থীয়ে বিষয়টোত 100ৰ ভিতৰত 100 পোৱাৰ কথা তেওঁলোকে সদৰি কৰে। আনহাতে তুলনামূলকভাৱে অন্য বছৰতকৈ তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱা বুলি তেওঁ কয়। ইয়াৰ বিপৰীতে প্ৰথম বিভাগ আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা বুলি কয়।